500 বিঘা মাটিত 64 সংখ্যক বড়ো সাহিত্য সভা। 9 জানুৱাৰীৰ পৰা ডিমাকুছিৰ দৈমুনগৰত অনুষ্ঠিত হ'ব বড়ো সাহিত্য সভা। দৈনিক 30ৰ পৰা 40,000 সাহিত্যানুৰাগীক আদৰিবলৈ সাজু আদৰণি সমিতি। থলুৱা আৰু জনজাতি খাদ্য সম্ভাৰেৰে আপ্যায়ন কৰিব প্ৰতিনিধিক। 64 সংখ্যক বড়ো সাহিত্য সভালৈ মাজত মাথো কেইটামান দিন বাকী। এনে মুহূৰ্তত ডিমাকুছিৰ দৈমুনগৰে নতুন ৰূপত নৰূপেৰে নান্দনিক হৈ পৰিছে। ওদালগুৰি জিলাৰ ভেৰগাঁও মহকুমাৰ অন্তৰ্গত ডিমাকুছিৰ দৈমুনগৰত 9 জানুৱাৰীৰ পৰা 12 জানুৱাৰীলৈ 4 দিনীয়াকৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব 64 সংখ্যক বড়ো সাহিত্য সভা। মূল কাৰ্যসূচী 9 জানুৱাৰীৰ পৰা হ'লেও 6 জানুৱাৰীৰ পৰা অনুষ্ঠিত হ'ব বাণিজ্য মেলা আৰু প্ৰদৰ্শনী অনুষ্ঠান। অসম বিধানসভাৰ অধ্যক্ষ তথা পানেৰী বিধানসভা সমষ্টিৰ বিধায়ক বিশ্বজিৎ দৈমাৰীক সভাপতি আৰু বিজেপি নেতা তথা যুৱ সমাজকৰ্মী জৌচৰাং বড়ো সাধাৰণ সম্পাদকৰ নেতৃত্বত মূল আদৰণি সমিতি গঠন কৰাৰ লগতে ৰভা মঞ্চ তোৰণ খাদ্য পতাকা স্মৃতি তৰ্পণ অতিথি আপ্যায়ন স্মৃতি গ্ৰন্থ প্ৰকাশন স্বেচ্ছাসেৱক যোগাযোগ যাতায়ত শব্দ পোহৰ আদৰণি আদিকে ধৰি কেইবাখনো উপসমিতি গঠন কৰা হৈছে। আদৰণি সমিতিৰ সাধাৰণ সম্পাদক জৌচৰাং বড়োৱে জানিবলৈ দিয়া মতে অধিৱেশনস্থলীৰ বাবে 500 বিঘাৰো অধিক মাটিক সামৰি লোৱা হৈছে। তদুপৰি প্ৰায় 5,000 লোকে একেবাৰে খাদ্য খাব পৰাকৈ ব্যৱস্থা কৰা হৈছে। দৈনিক 30ৰ পৰা 40,000 লোকৰ উপস্থিতি আৰু মুকলি অধিৱেশনৰ দিনাখন লক্ষাধিক লোকৰ সমাৱেশৰ সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি 550 গৰাকী যুৱক যুৱতীক লৈ গঠন কৰা হৈছে স্বেচ্ছাসেৱক বাহিনী। আনহাতে অধিৱেশনৰ মূল কাৰ্যসূচীত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু সৰ্বানন্দ সোণোৱালেও অংশগ্ৰহণ কৰিব। তদুপৰি অধিৱেশনৰ 1500 প্ৰতিনিধিক বড়ো জনগোষ্ঠীৰ খাদ্য সম্ভাৰৰ উপৰিও থলুৱা খাদ্যৰ ব্যঞ্জনাৰে আপ্যায়ন কৰা হ'ব। অভ্যৰ্থনা সমিতি হৈ সাজু হৈ আছোঁ। যিসকল প্ৰতিনিধি আহিব যিসকল আলহী আহিব তেওঁলোকক সাজু মানে আদৰিবলৈ আমি সাজু। আৰু আমাৰ যিহেতু অহা পৰহিত 6 তাৰিখৰ পৰাই অধিৱেশনৰ লগত সংগতি ৰাখি যি এক্সিবিশ্যন আছে সেই এক্সিবিশ্যনখন আমি মুকলি কৰিম। গতিকে এই মুকলি কৰা কাৰ্যসূচীখন আমাৰ 6 তাৰিখৰ 3 বজা আবেলিত হ'ব। অধিৱেশনৰ লগত আমি বহু মানে ইতিবাচক দিশ আমি দেখিবলৈ পাইছোঁ। ইয়াতে বড়ো ভাষা সাহিত্যৰ চৰ্চা হ'ব। বহুকেইখন গ্ৰন্থ ইয়াত উন্মোচন হ'ব। আৰু এই মানে অধিৱেশনৰ লগত বহুকেইখন আলোচনা চক্ৰ লৈছে। এই আলোচনা চক্ৰত মানে বড়ো ভাষাটো বিশ্ব দৰবাৰত কেনেকৈ নিব পাৰে এইবিলাক আমি দেখিবলৈ পাইছোঁ। বা আজিৰ তাৰিখত নতুন প্ৰজন্মই এই ভাষাটোলৈ সাহিত্য চৰ্চা কেনেকুৱা হয় এইবিলাক আমি এই প্ৰগ্ৰামত মানে মূল সমিতিয়ে প্ৰগ্ৰাম ডিজাইন কৰিছে। গতিকে আশা কৰিছোঁ মানে এই অধিৱেশনৰ দ্বাৰা সাহিত্য চৰ্চা যথেষ্ট হ'ব। লগত আৰু ইয়াৰ বাদেও ইয়াতে আমাৰ 11 তাৰিখত কেন্দ্ৰীয় মিনিষ্টাৰ দুজন আহিব, সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া লগতে ধৰ্মেন্দ্ৰ প্ৰধান ডাঙৰীয়া। তেওঁলোকেও আলোচনা চক্ৰত অংশগ্ৰহণ কৰিব। আৰু এই 11 তাৰিখতে গভৰ্ণৰ মানে অসমৰ মান্যবৰ তেখেতে আহিব। গতিকে 11 তাৰিখতে যথেষ্ট আলোচনা চক্ৰ আছে। তাৰ বাদেও 12 তাৰিখত মানে মুকলি সভাত আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই উপস্থিত হ'ব। তেখেতে ইয়াত তেখেতৰ লগতে আৰু কেইজনমান বিশিষ্ট সাহিত্যিক তেওঁলোকে উপস্থিত আহি এই মুকলি সভাত আমাক ৰাইজক উদ্দেশ্যেৰে ভাষণ দিব। তো আমি আশা কৰিছোঁ এই অধিৱেশনখন যথেষ্ট সুন্দৰভাৱে সমাপন হ'ব। নিউজ ডেস্ক ৰিপৰ্ট কলাইগাঁও লাইভ।